হয়, মই বৰ্তমান উপস্থিত আছোঁ নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত। যেহেতু এটা কথা ক'ব লাগিব, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰিত্ৰ পাঠ নামৰ পাঠ্যপুথিখন, যি নীতি শিক্ষাৰ পাঠ্যপুথিখন তৃতীয় আৰু ষষ্ঠ শ্ৰেণীত নতুনকৈ সংযোজন কৰাৰ কথা ঘোষণা কৰিছে। যিহেতু এটা কথা ক'ব লাগিব, বৰ্তমান সমাজত ছাত্ৰ ছাত্ৰীসকলৰ মাজত উশৃংখলতা দেখা যায়, উদণ্ডতা হোৱা দেখা গৈছে। তেনে সময়তে মুখ্যমন্ত্ৰীয়ে যি এই তৃতীয় আৰু চতুৰ্থ শ্ৰেণীত চৰিত্ৰ পাঠৰ যি নীতি শিক্ষাৰ পাঠ্যপুথি সংযোজন কৰাৰ কথা কৈছে, সেই প্ৰয়োজনীয়তা আৰু অনুভৱৰ ওপৰত আমি উপস্থিত হৈছোঁ নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত। মোৰ সৈতে আছে এই বিদ্যালয়ৰ শিক্ষক, আমি তেখেতৰ পৰা কিছু কথা আমি জানিবলৈ চেষ্টা কৰিম। এইটো ছাৰ কওকচোন। নাই, এইটো প্ৰশংসনীয় পদক্ষেপ। এইটো আগতে আমিও পাইছিলোঁ। চৰিত্ৰ পাঠ যি পাঠ্যপুথি আছিলে, সেই পাঠ্যপুথিয়ে ছাত্ৰ ছাত্ৰীৰ চৰিত্ৰ গঠনত যথেষ্ট সহায়ক হ'ব। ছাত্ৰ ছাত্ৰীৰ যিটো শিষ্টাচাৰ আৰু নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, এই আটাইবোৰ বিষয় চৰিত্ৰ পাঠে সামৰি লৈছে। এইটো গতিকে চৰিত্ৰ পাঠ যদি পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হয়, তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকলৰ নৈতিক স্খলন নঘটি বা যি বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হৈছে, সেইবিলাক বহু পৰিমাণে হ্ৰাস হ'ব। ছাত্ৰ ছাত্ৰীসকল যথেষ্ট উপকৃত হ'ব। তাৰ লগতে অভিভাৱকসকলো ছাত্ৰ ছাত্ৰীসকলৰ পৰা এটা ভাল আউটকাম পাব, যে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীৰ ল'ৰা ছোৱালীবিলাক কোনো বেয়া দিশে গতি কৰা নাই। আৰু এই চৰিত্ৰ পাঠ পাঠ্যক্ৰমে তেওঁলোকৰ চৰিত্ৰ গঠনত যথেষ্ট সহায় কৰিব বুলি আমি ভাবোঁ। হয়, আচলতে এটা কথা ক'ব লাগিব, দৰঙত ইতিমধ্যে অলপ দিনৰ আগতে এক ছাত্ৰ, যি 10ম শ্ৰেণীৰ ছাত্ৰ কেইজনমান মিলি পেলাই 9ম শ্ৰেণীৰ ছাত্ৰক হত্যাকাণ্ড, স্কুলৰ শ্ৰেণীকোঠাতে হত্যাকাণ্ড ঘটনা ঘটিলে। গতিকে সেই সময়তে মুখ্যমন্ত্ৰী মহোদয়ে তেওঁ যিহেতু ঘোষণা কৰিছে যে এই চৰিত্ৰ পাঠৰ সংযোজন কৰিব, গতিকে এক প্ৰয়োজনীয়তা আছে বুলি আমি অনুভৱ কৰিছোঁ। মোৰ এতিয়া আৰু এগৰাকী বাইদেউ আছে, আমি তেখেতৰ পৰা কিছু কথা জানিব বিচাৰিম। এই চৰিত্ৰ পাঠ যে নতুনকৈ সংযোজন কৰিছে তৃতীয় ষষ্ঠ শ্ৰেণীত, আপুনি কি ক'ব প্ৰয়োজনীয়তাখিনি? হয়, বৰ্তমান সময়ত এইটো এটা খুবেই আদৰণীয় পদক্ষেপ আৰু সময় উপযোগী বুলি কৈছোঁ। কাৰণ আমি এই কম সময়তে, বিগত প্ৰায় এবছৰমানৰ পৰাই আমি দৈনিক শুনিবলৈ পাইছোঁ এইবিলাক ঘটনা। গতিকে এইবিলাক ৰোধ কৰাৰ হয়তো এক পদক্ষেপ হ'ব পাৰে, আৰু যদি কাৰ্যকৰী হয় তেতিয়াহ'লে নিশ্চয় ছাত্ৰ ছাত্ৰীসকলৰ লগতে সমাজ উপকৃত হ'ব। ধন্যবাদ। আৰু ছাত্ৰ ছাত্ৰী আছে, আমি তেওঁলোকৰ পৰা কিছু কথা জানিব খুজিম। কোৱাচোন ভণ্টি, চৰিত্ৰ পাঠৰ যি মুখ্যমন্ত্ৰী ঘোষণা কৰিছে, চৰিত্ৰ পাঠ দিব তৃতীয় আৰু ষষ্ঠ শ্ৰেণীত, কি ক'বা তুমি? হয়, প্ৰয়োজনীয়তা কিমান আছে? এই মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি সিদ্ধান্ত লৈছে ভালেই লৈছে। কাৰণ অসমৰ কিছু সংখ্যক বিদ্যালয়ত যি বিশৃংখল পৰিৱেশৰ সৃষ্টি হৈছে, তাৰ কাৰণে চৰিত্ৰৰ পাঠপুথিখন অত্যন্ত প্ৰয়োজনীয়। আৰু তাৰ ফলত ভাবোঁ ছাত্ৰ ছাত্ৰীসকলৰ বহু সুবিধা হ'ব। সেইখন পঢ়িয়েই ছাত্ৰ ছাত্ৰীসকলে শিষ্টাচাৰ জানিব, যে কাৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিব লাগে, কি কৰিব লাগে। ইমানেই ক'লোঁ। মই এটা কথাই লক্ষ্য কৰোঁ বা ক'ব বিচাৰোঁ, যে অকল পাঠ্যপুথিৰ জ্ঞানে যথেষ্ট নহয় ছাত্ৰ বা ছাত্ৰীৰ জীৱনত। যদি শিষ্টাচাৰ বা সময়ানুৱৰ্তিতা বা নিয়মানুৱৰ্তিতা নাজানে এজন ছাত্ৰ বা ছাত্ৰীয়ে, তেন্তে তেওঁৰ ভাল মাৰ্কছ বা ভাল নম্বৰে কেতিয়াও আৰু তেওঁৰ জীৱনত সফল কৰিব নোৱাৰিব। আমাৰ বিদ্যালয়ত 2 বছৰ ধৰি আমাৰ ADI তৰফৰ পৰা আমাৰ যি প্ৰজেক্ট চলি আছে মূল্যবোধৰ শিক্ষাৰ ওপৰত, আমাৰ ছাত্ৰ ছাত্ৰীসকলে বহু কথা গম পাইছে বা জানিছে, কাক কেনেকৈ ব্যৱহাৰ কৰিব লাগে, শিষ্টাচাৰ। আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি এই পদক্ষেপ লৈছে, এই পদক্ষেপ মই আদৰণি জনাইছোঁ আৰু ধন্যবাদ দিব বিচাৰোঁ, যাতে আৰু আগন্তুক ছাত্ৰ ছাত্ৰীয়ে যিয়ে বিশৃংখলতা যাতে নোৱাৰে আৰু আনিবলৈ। ধন্যবাদ। হয়, ক'ব লাগিব, বৰ্তমান সমাজত যিহেতু ছাত্ৰ ছাত্ৰীসকলৰ উশৃংখলতা বা উদণ্ডতা হোৱা দেখা গৈছে, এনে সময়তে মুখ্যমন্ত্ৰীয়ে যি পদক্ষেপ লৈছে, যি তৃতীয় ষষ্ঠ শ্ৰেণীত যি চৰিত্ৰ পাঠৰ নীতি শিক্ষাৰ যি পাঠ্যপুথিৰ সংযোজনৰ যি কাৰ্য হাতত লৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।